Hello everyone, welcome to Scordemy IAS. মই অংকিতা বৰা আৰু আজি আপোনালোকৰ লগত মই স্টাৰ্ট কৰিবলৈ ওলাইছো অসম পাৰ্টৰ কিছুমান ইম্পৰ্টেন্ট MCQ ঠিক আছে সো অসম পাৰ্টটো আমাৰ APSC প্ৰিলিমছত যথেষ্ট ইম্পৰ্টেন্ট হয় as you all know 35% marks ঠিক আছে মেইনলি কি হয় 35% marks আমাৰ আসাম সেকশনৰ পৰা আহিব ৰাইট 35% marks ঠিক আছে 35% যেটো APSC ৰ আমাৰ GS1 ৰ পেপাৰ তাত 35% অসমৰ পৰাই আহে সো সেই কাৰণে আপোনালোকে নিশ্চয় ইয়াৰ পৰা গম পাইছে যে অসম পাৰ্টটো কিমান বেছি ইম্পৰ্টেন্ট হয় ৰাইট সো মই সেই কাৰণে আপোনালোকৰ লগত লৈ আহিছো এবাৰ প্ৰিলিমছৰ কাৰণে মোস্ট এক্সপেক্টেড কিছুমান অসমৰ কোৱেশ্চনছ যিসমূহ আমি একেলগে ক্লাছত আমি সলভ কৰিম ইয়াৰ এনসাৰছ সমূহ আমি পঢ়িম আৰু এই যেটো ৰং এনসাৰ হয় হেতু কিয় ৰং হল তাৰ বিষয়ে আমি ডিসকাস কৰিম ঠিক আছে সো 35% বুলি কলে around 70 marks আমাৰ অসম সেকশনৰ পৰা খুধে ঠিক আছে সো বাকি আমাৰ ইন্ডিয়ান পাৰ্টটো যিমানখিনি ইম্পৰ্টেন্ট হয় ঠিক তেনেকে তাতকে অলপমান বেছি ইম্পৰ্টেন্ট আমাৰ অসম পাৰ্টটো হয় ঠিক আছে সো এটো আপোনালোকৰ এটা মিক্স সিৰিজ হ'ব যত অসম পাৰ্টৰ সকলোবিলাক টপিক ইয়াত ইনক্লুডেড থাকিব right from Assam history, ancient, medieval, modern, then Assam art and culture, Assam geography, Assam polity, important personality, books and authors, etc. So অসমৰ গুটেই যিখিনি সেকশন আছে সেই সকলোখিনি ইয়াত ইনক্লুডেড হ'ব সো আহক আজি আমি ইয়াৰ প্ৰথম কোৱেশ্চনটো আলোচনা কৰো The first question is Consider the following statements regarding the Nidhanpur copper plate inscription. So, আপোনালোকে সকলোৱে নিশ্চয়কৈ Nidhanpur copper plate inscription ৰ বিষয়ে শুনি আহিছে ঠিক আছে সো আহক চাও ইয়াৰ অপশনছ সমূহ কি আছে It was issued by King Bhaskar Burman to reconfirm land grants originally made by his ancestor King Mahabhuti Burman ঠিক আছে সো কি কৈছে ইয়াত যে নিধানপুৰ যিখন কপাৰ প্লেট ইনস্ক্ৰিপশন আছে এই ইনস্ক্ৰিপশনটো কিং ভাস্কৰ বৰ্মনে ইস্যু কৰিছিলে টু ৰিকনফাৰ্ম ল্যান্ড গ্ৰান্টস যেটো অৰিজিনালি তেওঁৰ এনসেস্টৰ মহাভূতি বৰ্মনে ইস্যু কৰিছিলে ঠিক আছে মহাভূতি বৰ্মনক আমি ভূতি বৰ্মন বুলিও জানো ঠিক আছে মহাভূতি বৰ্মনক আমি অকল ভূতি বৰ্মন বুলিও জানো ঠিক আছে The next option is, it provides evidence of the existence of Agrahara system in ancient Kamrupa. The inscription was discovered in the present-day Kamrup district of Assam. Etia Agrahara buli kole. What is Agrahara? So Agrahara land buli he homo landok koa hoy ji homo actually brahmanok dan kora hoy ঠিক আছে আপোনালোকে from the Gupta age or পৰা আপোনালোকে পঢ়িব ঠিক আছে Gupta age হক সাতবাহানা age হক আপোনালোকে তেতিয়াও দেখিব যে তেওঁলোকে হেভি পৰিমাণে কিছুমান ল্যান্ড গ্ৰান্ট কৰিছিলে ব্ৰাহ্মণসক ৰাইট যি homo actually tax free আছিলে সো এই tax free land যিবিলাক ডোনেট কৰা হয় ব্ৰাহ্মণক সেই সমূহক কোৱা হয় Agrahara land বুলি সো আহক এতিয়া চাও ইয়াৰ অপশনছ কোনটো কাৰেক্ট হয় সো ইয়াত আমাৰ কোনো ধৰণৰ এলিমিনেশন কৰিব পৰা টেকনিক আমি ইউজ কৰিব নোৱাৰো বিকজ প্ৰতিটো অপশনে চাও ফ্যাক্টৰ ওপৰত ডিপেন্ড কৰিছে ঠিক আছে ভাস্কৰ বৰ্মনে ইস্যু কৰিছিল নে নাই কিং মহাভূতি বৰ্মনৰ ল্যান্ড গ্ৰান্টটো ৰিকনফাৰ্ম কৰিবৰ কাৰণে হেতু এটা ফ্যাক্টৰ ওপৰত বেস হয় ঠিক আছে সো ইয়াত এভিডেন্স Agrahara system or evidence পোৱা যায় না যায় হেতু আমাৰ এটা ফ্যাক্ট বেসড বুলিয়ে ক'ব পাৰো ঠিক আছে আমি স্পেসিফিক্যালি পঢ়িব লাগিব আমি তেতিয়াহে গম পাম যে ইয়াত একচুয়ালি মেনশন কিহৰ বিষয় আছে And the third one is again a fact based statement jot khudise je eikhon bortoman kot poa goise Kamrup district of Assamot poa goisil buli koa hoise etia options ida dekhi apnaloke definitely gom paise yar correct answer kuntu hobo so first g2 option hetu definitely amar correct hoy je ei jikhon Nidhanpur copper plate inscription etu King Bhaskar Burmane issue korisile to reconfirm land grants originally made by his ancestor King Mahabhuti Burman so this option is right ঠিক আছে Next ahil it provides evidence of the existence of the Agrahara system in ancient Kamrupa. So etu ki hoy amar statement correct hoy. So 1 and 2 ঠিক আছে 1 and 2 correct হোৱাৰ লগে লগে আমাৰ আমি ইয়াত চাইছো ইয়াত অপশন আছে 1 and 2
দেন ইয়াত ওৱান অপশ্যনটো নাই আৰু আমি যেহেতু ওৱান অপশ্যনটো কাৰেক্ট বুলি কৈছোঁ তেতিয়াহ'লে আমাৰ অপশ্যন বি কি হ'ল ডেফিনেটলি এলিমিনেট হৈ গ'ল ঠিক আছে নেক্সট আহিল আমি কৈছোঁ যে 2 কাৰেক্ট চ' যেতিয়া 2 কাৰেক্ট তাৰমানে আমাৰ 1 and 3 অপশ্যনটো আমাৰ এলিমিনেট হৈ গ'ল ঠিক আছে এতিয়া আমাৰ বাকী থাকিল 1 and 2 অপশ্যন এণ্ড 1, 2 and 3 এতিয়া আমি ষ্টেটমেণ্ট 3টো চাব লাগে যে এই ষ্টেটমেণ্টটো আমাৰ কাৰেক্ট হয়নে নহয় Now let's see, this inscription was discovered in the present day Kamrup district of Assam. So A option to actually factually bhul hoy. ঠিক আছে present day Kamrupot পোৱা নাছিলে mainly ক'ত পাইছিলে Siletot. ঠিক আছে Siletot পোৱা গৈছিলে so option 3 wrong. So সেইকাৰণে আমাৰ answer কি হ'ব 1 and 2 only. ঠিক আছে সো আমি চাই লওঁ ইয়াৰ এক্সপ্লেনেশ্যনটো কি লিখা আছে Statement 1 is correct. Nidhanpur copper plate was issued by King Bhaskar Burman of the Burman dynasty. It was a renewal of a land grant that had been originally granted by his great-great-grandfather King Mahabhuti Burman, also known as Bhuti Burman, after the original copper plates were lost in a fire. Statement 2 is also correct. The inscription serves as significant evidence of the Agrahara system in ancient Kamrupa. It records the donation of revenue-free land to more than 205 Brahmanas belonging to various Gotras, which is the defining characteristics of an Agrahara grant. Then statement 3 is incorrect because a inscription to Kamrup district ot poa nasile kot paise mainly 1912 ot discover hoisile in a village called Nidhanpur located in the Silhet district of present day Bangladesh, formerly part of Surma Valley. So Nidhanpur copper plate inscription বুলি কওঁতে ইয়াৰ লগতে মনত ৰাখিব কুমাৰ ভাস্কৰ বৰ্মনে আৰু এটা ইনস্ক্ৰিপশ্যন তেওঁ ইস্যু কৰিছিলে হেতু হৈছে ডুবি কপাৰ প্লেট ঠিক আছে ডুবি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন সো এইটো এটা আন এটা ইনস্ক্ৰিপশ্যন হয় যেটো ইস্যু কৰিছিলে ভাস্কৰ বৰ্মনে ঠিক আছে নাও নেক্সট কোৱেশ্চন Consider the following statements regarding the Dibru-Soikhwa National Park. It is the only habitat in India famous for feral horses, wild horses. It is bounded by the Brahmaputra and Lohit rivers in the north and the Dibru River in the south. It is the largest national park in Assam by area. এতিয়া যদি আপোনালোকে এই স্টেটমেন্ট কিটা চাই about Dibru-Soikhwa National Park তেতিয়াহলে আপোনালোকে দেখিব যে আপোনালোকৰ মতে কি হৈছে যে ইয়াত সাওক এটা এক্সট্ৰিম ওয়াৰ্ড আছে only আৰু থাৰ্ড নম্বৰটো আছে লাৰ্জেষ্ট বাট আকৌ এবাৰ কৈ দিছো এইটো আমি লজিক্যালি এলিমিনেট কৰিব পৰা কোৱেশ্চন নহয় বিকজ ইয়াত সাওক ফেৰাল হৰ্সেছৰ বিষয় লিখা আছে এতিয়া ফেৰাল হৰ্সেছ কি ঠিক অকল ডিব্ৰু-চৈখোৱা ন্যাশনাল পাৰ্কতেই কি জানি পায় বাকি কতো পোৱা নাযায় হবও পাৰে ঠিক আছে হবও পাৰে নহবও পাৰে কাৰণ আপোনালোকে ডেফিনেটলি জানে যে এনেকুৱা কিছুমান স্পিচিজ আছে যিবোৰ কিছুমান পাৰ্টিকুলাৰ জাগালৈ এন্ডেমিক হয় এন্ডেমিক মানে সেই এৰিয়াটোৰ বাহিৰে বেলেগ কতো পোৱা নাযায় যেনেকৈ ফৰ এন এক্সাম্পল পাণ্ডাৰ কথা কওঁ পাণ্ডা মেইনলি ক'ত পোৱা যায় চাইনাত পোৱা যায় ঠিক আছে ৰেড পাণ্ডা ক'ত পোৱা যায় বুলি ক'লে দে আৰ মেইনলি এন্ডেমিক টু অৰুণাচল প্ৰদেশ ঠিক আছে সো ঠিক তেনেকৈ ফেৰাল হৰ্সেছো কি জানি হ'ব পাৰে যে কেৱল ডিব্ৰু-চৈখোৱা ন্যাশনাল পাৰ্কতে পাব পাৰি সো আমি অনলি দেখি তৎক্ষণাতে আমি মাইন্ডটো এনেকুৱা কৰিব নালাগিব যে আমি এলিমিনেশন টেকনিক ইউজ কৰি এটো আমি ক্যান্সেল কৰি দিলো সো অপশন কি হ'ব 2 and 3 অনলি হ'ব ঠিক আছে সো হেতু আমি কেতিয়াও নকৰো আমি ফাৰ্স্টে ভালকে পঢ়ি চাম আমাৰ ফ্যাক্টৰ ওপৰত ইয়াত ডিপেন্ড কৰিব ঠিক আছে সাওক ইট ইজ দ্য অনলি হ্যাবিটেট ইন ইন্ডিয়া ফেমাস ফৰ ফেৰাল হৰ্সেছ সো এই অপশনটো এই কোৱেশ্চনটোত কাৰেক্ট হয়
ঠিক আছে সো ফেৰেল হৰ্চেছৰ একমাত্ৰ হেবিটেট ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক হয় ঠিক আছে দেন নেক্সট সুধিছে ইট ইজ বাউণ্ডেড বাই ব্ৰহ্মপুত্ৰ এণ্ড লোহিত ৰিভাৰ্ছ ইন দ্য নৰ্থ এণ্ড ডিব্ৰু ৰিভাৰ ইন দ্য চাউথ চাওক এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট আপোনালোকে ডেফিনেটলি এক্সপেক্ট কৰিব পাৰে বিকজ UPSCত প্ৰায় এনেকুৱা কুৱেশ্যনছ সোধে চ' UPSCত যেতিয়া সোধে চ' APSCও তাৰ পেটাৰ্ণ ফ'ল' কৰা আমি দেখা পাওঁ চ' এনেকুৱা কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে কিছুমান যাৰ কাৰণে আপোনালোকে সেই টপিকটোৰ ওপৰত অলপমান ভালকৈ প্ৰিপেয়াৰ কৰি যাবই লাগিব ঠিক আছে চ' এইটো ষ্টেটমেণ্ট ডেফিনেটলি কাৰেক্ট হয় য'ত ব্ৰহ্মপুত্ৰ আৰু লোহিত ৰিভাৰ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ নৰ্থত আছে এণ্ড ডিব্ৰু ৰিভাৰ চাউথত আছে ঠিক আছে ইট ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম বাই এৰিয়া ন' দিছ ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট ঠিক আছে সো আমি চালো নাম্বাৰ 1 স্টেটমেন্ট কারেক্ট দ্যাট মিন্স 1 থাকা কিটা কারেক্ট নেক্সট আহিল 2 আমি কৈছো যে 2 কারেক্ট সো 2 কোনটোত নাই 3 ত নাই 2 সি অপশনটোত 2 নাই সো 1 and 2 দুইটাই কারেক্ট হয় ঠিক আছে সো এতিয়া আমি চাম যে 1 2 and 3 কারেক্ট হয় নে অকল 1 and 2 কারেক্ট হয় মই যেহেতু কৈছো যে ইট ইজ নট দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক কি হয় মানস যাৰ এৰিয়া হৈছে 950 স্কয়াৰ কিলোমিটাৰ ঠিক আছে সো মানস ন্যাশনাল পাৰ্ক হৈছে লাৰ্জেষ্ট ন্যাশনাল পাৰ্ক ইন আসাম বাই এৰিয়া সো এই কাৰণে আমাৰ অপচন কি হ'ব 1 and 2 only ঠিক আছে নাও নেক্সট কোৱেশ্চন Okay, so your options khini dia hoise explanation thik ase je Dibru-Soikhwa National Park is the only habitat in India known for its population of feral horses. These horses are believed to be descendants of military horses left behind or escaped during the World War II. So apnaloke comment ot janabo je World War II ketia hoisile ঠিক আছে ওয়ার্ল্ড ওয়ার 2 কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল আৰু ওয়াৰ্ল্ড ওয়াৰৰ ফলত আমাৰ ভাৰতত যিসকল নেশ্যনেলিষ্ট লিডাৰ্ছ আছিল তেওঁলোকৰ মানে ৰেসপন্স কি আছিল আপোনালোকে এবাৰ কমেন্টত জনাব ঠিক আছে The park's geography is defined by its location in the floodplains of Brahmaputra and Lohit rivers to the north and the Dibru river to the south. Dibru-Soikhwa is not the largest national park in Assam. It covers approximately 340 square kilometer. The core area of that park, ঠিক আছে Manas National Park is the largest national park in Assam. Jar area hoise 950 square kilometer. ঠিক আছে Okay, the next question. So a question to amar art and culture পৰা আহিছে ঠিক আছে art and culture পৰা আহিছে এটো question. So homer art and culture আপোনালোকে ভালকে প্ৰিপেয়াৰ কৰিব ঠিক আছে সো আমি চাই লওঁ আহক যে আমাক ইয়াত কি সুধিছে ফেষ্টিভেল আৰু এই ফেষ্টিভেলটো কোনটো ট্ৰাইবৰ লগত জড়িত তাৰ বিষয়ে এটা কোৱেশ্চন ঠিক আছে সো ম্যাথছ লিষ্ট 1 ফেষ্টিভেল উইথ লিষ্ট 2 ট্ৰাইব অৰ কমিউনিটি ফেষ্টিভেল লিষ্ট 1 অৰ ফেষ্টিভেল কি হয় ইয়াত লিখা আছে ফেষ্টিভেল গিটা হাচা কেকন দোমাসি সাজিবু চেৰাইবা চাপচাৰকুট সো এই ফেষ্টিভেল গিটা কোন গিটাৰ লগত জড়িত হয় মেইটি মিজো বড়ো নে কাৰ্বি সো অপশনস কিটা দেখি আপোনালোকে যদিও চাপচাৰকুট বা সাজিবু চেৰাইবাৰ বিষয়ে শুনা নাই তথাপিও আপোনালোকে ডেফিনেটলি হাচা কেকনৰ বিষয়টো শুনিছে সো হাচা কেকন যেটো ফেষ্টিভেল হয় ঠিক আছে হাচা কেকন যেটো ফেষ্টিভেল হয় এই ফেষ্টিভেলটো হয় আমাৰ কাৰ্বি সকলৰ ঠিক আছে সো হাচা কেকন ফেষ্টিভেল কাৰ হয় কাৰ্বি সকলৰ সো এতিয়া আমি অপশন চাও ঠিক আছে আমি এক্সামত কেনেকে সলভ কৰিম এনেকুৱা ম্যাথছ দি ফলোইং টাইপ কোৱেশ্চনস আমি ডাইৰেক্ট এই যেগিটা লিষ্ট এইগিটাত আমি মিলুই কৰি নাথাকো আমি প্ৰথম এটা মিলাম কোনটো কিহৰ লগত মিলিছে তাৰ পিছত আমি ডাইৰেক্টলি অপশনস চাও কি আছে A1 B2 C3 D4 A4 B1 C2 D3 A1 B3 C2 D4 and A4 B3 C1 D2 so আমি A কিহৰ লগত মিলাইছো A4 ৰ লগত মিলাইছো হাচা কেকন কাৰ্বি তাৰ মানে A4 যেটো আছে হেগিটা আমাৰ কাৰেক্ট অপশন হ'ব so B and C যেহেতু আমাৰ A4 আছে so তাৰ মানে আমাৰ কাৰেক্ট আনসাৰ either B or either C D hobo ঠিক আছে C আৰু A option to amar kata gusi gol now that is called 50-50
ঠিক আছে দুটা অপশন এলিমিনেট হৈ যোৱাৰ পিছত আমি এটুক কি বুলি কওঁ 50-50 বুলি কওঁ ঠিক আছে সো এতিয়া 50-50 ত আমি আৰু এটা মিলাব লাগে চাওক এফালে B1 আছে C2 আছে D3 আছে B3 C1 D2 সো গোটেইকেইটা অপশনেই খেলিমেলি আছে ঠিক আছে দেখিছে আপোনালোকে গোটেইকেইটা অপশনেই খেলিমেলি আছে তাৰ মানে আমি এতিয়া চাব লাগিব দোমাশি ঠিক আছে দোমাশি ফেষ্টিভেল কাৰ হয় সাজিবু চেৰাওবা আৰু চাপচাৰ কুট কাৰ হয় সো মই এইখিনতে মোৰ কাৰণে এটা ইজিয়েষ্ট অপশন হৈ আছে হেতু হৈছে দোমাশি ফেষ্টিভেল সো দোমাশি ফেষ্টিভেলটো একচুয়ালি হয় কাৰ ঠিক আছে দোমাশি ফেষ্টিভেল হয় একচুয়ালি বড়ো কমিউনিটিৰ ঠিক আছে দোমাশি ফেষ্টিভেল কাৰ হয় বড়ো কমিউনিটিৰ ঠিক আছে সো দোমাশি তাৰ মানে বি অপশন কি হ'ব 3 বি মানে 3 লগত মিল খাইছে সো B3 কোনটোত আছে ইয়াত B1 আছে গটিকে এটো আমাৰ কাটা গল B3 আছে ইয়াত তাৰ মানে আমাৰ এবসলিউটলি কারেক্ট আনসার কি হ'ব অপশন ডি A4 B3 C1 D2 তাৰ মানে C কিহৰ লগত জড়িত হয় সাজিবু চেৰুবা মেইটি কমিউনিটিৰ ফেষ্টিভেল হয় তেওঁলোকৰ নিউ ইয়াৰ যেটো হয় হেতুক তেওঁলোকৰ যে লুনাৰ ক্যালেন্ডাৰ অনুসৰি তেওঁলোকৰ যেটো নিউ ইয়াৰ হেতুক তেওঁলোকে সেলিব্ৰেট কৰে সাজিবু চেৰাওবা বুলি ঠিক আছে আৰু চাপচাৰ কুট ফেষ্টিভেল হৈছে মিজো কমিউনিটিৰ ঠিক আছে সো আমি অপশন মানে আমি কারেক্ট আনসারটো চাই লওঁ তেতিয়া হলে ঠিক আছে হাচা কেকান কাৰ্বি Significance কি হয় চাওক হাসা কেকান is a post harvest festival celebrated by the Karbi people of Assam nature কি হয় that it is a folk dance performed to express gratitude for a bountiful harvest unlike the Chomankan so tar mane Chomankan festival to kar hoy Karbi community re hoy etu monot rakhibo ঠিক আছে Chomankan festival কি হয় is a death ritual ঠিক আছে Chomankan hoise eta death ritual Karbi hokolor Hacha Kekan is a joyous social celebration involving the rhythmic beating of drums and traditional movements then B hoise 3 logot milise saw Domasi Boro so Domasi specifically Magwo Domasi buli koy ঠিক আছে is the harvest festival of Boro community coinciding with Magh Bihu nature sorry Magh Bihu ঠিক আছে Magh Bihu so etu monot rakhibo Domasi festival to amar Ohomiyar Magh Bihur logot Boro community mile ঠিক আছে coincide kore ঠিক আছে the term Domasi refers to the junction of 2 months during this time Boros offer prayers to the god of fire and enjoy traditional delicacies like sitha sitha ki hoy eta rice cake hoy Boro community so etu eta important fact monot rakhibo it marks the end of the harvesting season okay then Sajibu Cheirauba etu kar festival hoy Meitei community festival hoy so this is the lunar new year of the Meitei people in Manipur so Manipurot celebrate kore ji hokol Meitei samuday ase ঠিক আছে Meitei ji community ase teoluke mainly celebrate kore Manipurot nature ki hoy it is celebrated on the first day of the Manipuri month of Sajibu families clean their houses prepare traditional feast and offer them to local deities a unique ritual involves climbing a nearby hill Cheirao Ching to symbolize climbing the path of life next hoise Chapchar Kut festival jitu Mizo community logot jorito ঠিক আছে so it is known as the most important festival of the Mizo people in Mizoram so it is celebrated during the month of March ঠিক আছে so etu monot rakhibo Chapchar Kut festival mainly teoluke March mahot celebrate kore after the completion of jhum cultivation ঠিক আছে jhum apnaloke jane slash and burn jetu agriculture hoy ঠিক আছে so jhum clearing or pisot teoluke March mahot celebrate kore Chapchar Kut festival the highlight of this festival is Cherao dance ঠিক আছে Cherao কি হয় bamboo dance হয় where men tap bamboo poles while women dance in and out of them ঠিক আছে so etu eta important fact apnaloke monat rakhibo Cherao dance jak bamboo dance buli koa hoy etu kihor logot jorita Chapchar Kut festival or logot okay then the next question is
What was the primary reason for the alliance between Bhaskar Berman and Harsha Vardhana? So Bhaskar Berman আৰু Harsha Vardhanar allianceৰ বিষয়ে আপোনালোকে ancient Assam history যেতিয়া পঢ়িছে তেতিয়া definitely আপোনালোকে ইয়াৰ বিষয়ে পঢ়িবলৈ পাইছে ৰাইট যে আমি পঢ়িছিলো কি হয় যিগৰাকী Bhaskar Berman আমাৰ বৰ্মন ডাইনেষ্টি ৰুলাৰ আছিল তেওঁৰ হৰ্ষ বৰ্ধনৰ লগত এটা ঘনিষ্ঠ মিত্ৰতা আছিল সো এই ঘনিষ্ঠ মিত্ৰতা তেওঁলোকৰ আৰম্ভ কিয় হৈছিল ঠিক আছে কিয় হৈছিল প্ৰাইমেৰী ৰিজন কি আছিল অপচনছ খুদিছে স্প্ৰেডিং বুদ্ধিজম ইন দা ইষ্ট বুদ্ধিজম পূবৰ ফালে বুদ্ধিজম স্প্ৰেড কৰিবৰ কাৰণে হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত মিত্ৰতা হৈছিল a common threat posed by Sasanka the king of god যে এটা কমন থ্ৰেট শশাংকই মানে দিছিলে যিগৰাকী গড়ৰ ৰজা আছিলে marriage alliance between the two royal families দুইটা royal familiesৰ মাজত marriage alliance হৈছিল নে trade disputes হৈছিল over the Brahmaputra river road So আমি ফার্স্ট অপশনৰ পৰা যাম ঠিক আছে স্প্ৰেডিং বুদ্ধিজম ইন দা ইষ্ট এতিয়া চাওক হিউয়েন সাং আহিছিলে ভাস্কৰ বৰ্মনৰ টাইমত ৰাইট সো হিউয়েন সাং যেতিয়া আহিছিলে ভাস্কৰ বৰ্মনৰ টাইমত তেওঁ সিইউ কিট লিখি থৈ গৈছিল যে বুদ্ধিজম অসমত বা কামৰূপত সেই সময়ছোৱাত বুদ্ধিজম ইমান বেছি ফ্লাৰিশিং কণ্ডিশনত নাছিলে অসমৰ যিসকল মেইনলি লোক আছিলে তেওঁলোকে শক্তিক বিলিভ কৰিছিলে ঠিক আছে তেওঁলোকে শক্তি worship কৰিছিলে নট বুদ্ধিজম ইমান বেছি বুদ্ধিজম স্প্ৰেড হোৱা নাছিলে সো সেই কাৰণে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ এলায়েন্স বুদ্ধিজম স্প্ৰেড কৰাৰ কাৰণে হ'ব নোৱাৰে সো সেই কাৰণে আমাৰ অপচন এ আমাৰ এলিমিনেট হৈ গল ঠিক আছে কাৰণ সিইউ কিলে মনত পেলাওক সিইউ কিট কেতিয়াও হিউয়েন সাঙে কোৱা নাই যে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ মাজত মিত্ৰতা হৈছিল টু স্প্ৰেড বুদ্ধিজম ইন দা ইষ্ট বুদ্ধিজম অসমত বা কামৰূপত সেই সময়ছোৱাত স্প্ৰেড হোৱা দেখা নাছিলে ইমান নেক্সট আহিল অপচন সি অপশন বি তো আমি হোল্ডত ৰাখিছো আমি লাষ্টত সাম অপশন সি সক ম্যাৰেজ এলায়েন্স বিটুইন দি টু ৰয়েল ফ্যামিলিজ আমি সিইউ কিটো পঢ়া নাই দেন হৰ্ষবৰ্ধনৰ যি হৰ্ষ চৰিত আমি তাতো গম পোৱা নাই বা আমি কেতিয়াও এনশিয়েন্ট আসাম হিষ্ট্ৰি পঢ়োতে আমি কেতিয়াও এইটোৰ বিষয় পঢ়া নাই যে হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত ম্যাৰেজ এলায়েন্স হৈছিল বুলি ঠিক আছে কেতিয়াবা এনেকুৱা কোৱেশ্চনছ আহিলে আপোনালোকে নিজৰ পঢ়া নিজৰ কান নিজৰ ব্ৰেইন নিজৰ চকুৰ ওপৰত সম্পূৰ্ণ বিলিভ ৰাখিব লাগিব ঠিক আছে এনেকুৱা কোৱেশ্চনছ দেখিলে ভয় খাব নালাগিব যে মই পঢ়িছিলো কি জানি মই পাহৰিলো নেকি সেই বস্তুটো মনলৈ আনিব নালাগিব এনেকুৱা কৰিব লাগিব যে মই পঢ়া নাই মই ইমান ভালকে অসম হিষ্ট্ৰি পঢ়িছো মই ইমান ভালকে পোষ্ট গুপ্তা পিৰিয়ড মেইনলি হৰ্ষবৰ্ধনৰ বিষয় পঢ়িছো সেই সময়ছোৱাতটো মই শুনা নাছিলো কেতিয়াও ম্যাৰেজ এলায়েন্সৰ বিষয় সো মই শুনা নাই তেতিয়া হলে মই ভালকে পঢ়িছো আৰু মই ভালকে পঢ়াৰ কাৰণে মই কেতিয়াও পোৱা নাই যে ম্যাৰেজ এলায়েন্সৰ বিষয় সো ডেফিনেটলি এই অপচনটো কি হ'ব ৰং হ'ব সো সেইটো পাৰ্সপেক্টিভ ৰাখিব লাগিব নিজৰ এক্সামত এইটো ভাবিব নালাগিব যে মই পঢ়িছিলো মই পাহৰিলো নেকি আছিল নেকি এনেকুৱা সেই কনফিউজন নানিব নিজৰ পঢ়া নিজৰ শুনা ক্লাছত কোনে কি কৈছে ক্লাছত কেনেকৈ পঢ়াইছে ইচ এণ্ড এভৰি ৱৰ্ড যি আপোনালোকে শুনিছে সেইটোৰ ওপৰত নিজৰ বিশ্বাস থাকিব লাগিব ঠিক আছে সো আমি যেহেতু শুনা নাই ম্যাৰেজ এলায়েন্সৰ বিষয় তাৰ মানে আমাৰ অপচন সিও কি হৈ গল ৰং হৈ গল আৰু আমি ট্ৰেড ডিসপিউটৰ বিষয় অবভিয়াসলি ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ট্ৰেড ডিসপিউটৰ বিষয়ও আমি শুনা নাছিলো দ্যাট মিন্স অপচন ডিও আমাৰ কি হয় ৰং So option B obviously এটা correct answer হয় ঠিক আছে a common threat posed by Sasanka the king of god কাৰণ শশাংকই কি কৰিছিল হৰ্ষবৰ্ধনৰ ককায়েক যে ৰাজ্যবৰ্ধন আছিল তেওঁক হত্যা কৰিছিল ঠিক আছে যি সকল ক্লাছৰ ষ্টুডেন্ট ঠিক আছে ক্লাছৰুম যি সকল ষ্টুডেন্ট তেওঁলোকক ভালকে জানিব মই তেওঁলোকক বহুত ভালকে পঢ়াইছিলো যেতিয়া হৰ্ষবৰ্ধনৰ ককায়েক ৰাজ্যবৰ্ধনক যেতিয়া হত্যা কৰিছিল কেনেকৈ হত্যা কৰিছিল হেতু পঢ়াইছিলো পোষ্ট গুপ্তা পিৰিয়ডত ৰাইট আৰু মই ভাস্কৰ বৰ্মনৰ বিষয় পঢ়াওতেও মই তেতিয়াও কৈছিলো আপোনালোকক যে ভাস্কৰ বৰ্মনৰ কি হৈছিল ভাস্কৰ বৰ্মনৰ শশাংকৰ লগত অলপমান ক্লেশেছ চলি আছিল ৰিগাৰ্ডিং কিছুমান ডিসপিউটছক লৈ ঠিক আছে সো সেই কাৰণে কি হৈছিল এওঁলোক দুয়ো ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধন দুয়োৱে এলায়েন্স ফৰ্ম কৰিছিল আৰু শশাংকক নিজৰ গড় ৰাজধানী এৰি উৰিষ্যালৈ পলাই যাবলৈ বাধ্য কৰাইছিল ঠিক আছে সো অপচন বি ইজ কাৰেক্ট আনসাৰ
Sasanka of God was a formidable opponent who had murdered Harshavardhan's elder brother Rajyavardhan and had also previously clashed with Bhaskar Burman's kingdom. The alliance was a strategic, offensive and defensive partnership designed to sandwich Sasanka from both sides. Bhaskar Burman attacked from the east while Harsha attacked from the west. কাৰণ হৰ্ষই ক'ত ৰুল কৰি আছিলে হৰ্ষই ৰুল কৰি আছিলে কন্নৌজৰ পৰা ঠিক আছে হৰ্ষ আহিছিলে কন্নৌজৰ পৰা আৰু ভাস্কৰ বৰ্মন আমাৰ কামৰূপৰ পৰা গৈছিল আৰু দুয়ো ফালৰ পৰাই শশাংকক এটেক কৰিছিল ঠিক আছে The alliance was initiated by Bhaskar Burman ঠিক আছে সো কোৱা হয় যে ভাস্কৰ বৰ্মনে এই এলায়েন্সটো ইনিশিয়েট কৰিছিলে যেতিয়া ভাস্কৰ বৰ্মনে নিজৰ এগৰাকী এম্বেছাডৰ মনত ৰাখিব এম্বেছাডৰ গৰাকীৰ নাম হংসৱেগা তেওঁক হৰ্ষবৰ্ধনৰ কোৰ্টলৈ পঠিয়াইছিলে টু সিকিউৰ देयर পাৰ্টনাৰশ্বিপ ঠিক আছে টু সিকিউৰ देयर পাৰ্টনাৰশ্বিপ ওকে then the next question Consider the following statements regarding the life and reforms of Pitambar Dev Goswami. So, Pitambar Dev Goswami এগৰাকী important personality হয় ঠিক আছে মই যেহেতু প্ৰথম অৱস্থাতে কৈছো যে এটো আমাৰ মিক্স সেশন হ'ব ঠিক আছে ইয়াত কোনো ধৰণৰ অসম হিষ্ট্ৰি টপিক ওয়াইজ নাহে অসম জিওগ্ৰাফি টপিক ওয়াইজ নাহে ইয়াত সকলো মিক্স আপ কোৱেশ্চনছ পাব সেম লাইক এক্সাম কাৰণ আপোনালোকে এক্সামত যেতিয়া পঢ়িব আপোনালোকৰ কাৰণে স্পেসিফিক্যালি পোৰশন দি নিদিয়ে যে এটো অসম হিষ্ট্ৰিৰ পৰা আহিছে এটো অসম জিওগ্ৰাফিৰ পৰা আহিছে এটো পাৰ্সোনালিটিৰ পৰা আহিছে ঠিক আছে সকলো কোৱেশ্চন মিক্স থাকে ঠিক তেনেকে ইয়াতো সকলো কোৱেশ্চন মিক্সে পাব সো আমি চাই লগ আহক পিতাম্বৰ দেৱ গোস্বামীৰ বিষয় কি লিখা আছে হি ওয়াজ দ্য সত্ৰাধিকাৰ অফ আউনিআটি সত্ৰ হু চ্যাম্পিয়ন দ্য কজ অফ সোশ্যাল ইকুৱেলিটি হি famously organized the entry of untouchables into the Hotra premises breaking centuries old barriers He was a staunch supporter of the Quit India movement and was imprisoned for his participation in the freedom struggle. Now, which of the statements given above are correct? So, তেওঁ সত্ৰাধিকাৰ আছিলে ঠিক আছে পিতাম্বৰ দেৱ গোস্বামী সত্ৰাধিকাৰ আছিলে আৰু তেওঁ কোৰ সত্ৰাধিকাৰ আছিলে তেওঁ মেইনলি আউনিআটি সত্ৰৰ নাছিলে ঠিক আছে তেওঁ আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ নাছিলে ঠিক আছে He famously organized the entry of untouchables into the Hotra premises, breaking centuries-old social barriers. So, option 2 is correct. ঠিক আছে সো তেওঁ এগৰাকী সোশ্যাল ৰিফৰ্মাৰো আছিল ঠিক আছে তেওঁ সোশ্যাল ৰিফৰ্মাৰো আছিল য'ত সত্ৰসমূহত আনটাচেবলছ সকলক এন্ট্ৰি দিয়া হোৱা নাছিল তেওঁ সত্ৰৰ দুৱাৰ মুকলি কৰিছিল সেই অস্পৃশ্য লোকসকলৰ বাবেও সো তেওঁ এগৰাকী সোশ্যাল ৰিফৰ্মাৰ আছিল সো অপচন 2 হয় কাৰেক্ট সো অপচন 2 যদি কাৰেক্ট হয় তেতিয়া হলে আমাৰ এই কিতাত চাওক 1 2 2 and 3 1 and 3 1 2 and 3 সো 2 অপচন কাৰেক্ট বুলি কৈছো তাৰ মানে আমাৰ কি হ'ব 2 থাকা গিটা আমাৰ কারেক্ট 2 নাই যেতিয়া এটো আমাৰ এনে এলিমিনেট হৈ গল ঠিক আছে He was a staunch supporter of the Quit India movement and was imprisoned for his participation in the freedom struggle. So, etu amar correct option hoy about Pitambar Dev Goswamir বিষয়. So, option 3 correct. Tar mane jot option 2 nai etu amar sorry 3 nai etu amar ki hoy gol wrong hoy gol. Eta ami sabo lage option B correct ne option D correct. So, teo auniati xotror xotradhikar nasile. ঠিক আছে teo mainly আউনিআটি সত্ৰৰ নহয় তেওঁ মেইনলি গড়মুৰ সত্ৰৰ সত্ৰাধিকাৰ আছিল ঠিক আছে তেওঁ আছিল গড়মুৰ সত্ৰৰ সো সেই কাৰণে অপচন যত 1 আছে হেতু আমাৰ ৰং হ'ব তাৰ মানে 1 2 and 3 ইয়াত 1 আছে গটিকে আমাৰ অপচন এটু ৰং দেন আমাৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন বি 2 and 3 সো এক্সপ্লেনেশন টু অকমান চাই লওঁ Pitambar Dev Goswami was the Satradhikar, head of the Gormur Hotra in Majuli. He wasn't just a religious leader, he was a great social reformer and a freedom fighter. Pitambar Dev Goswami believed that everyone is equal before God. To prove this, he allowed untouchables to enter the Hotra and take part in prayers. This was a revolutionary step that changed the history of the Hotra institution.
He followed Mahatma Gandhi's path and actively took part in the Quit India movement. In 1942, because he stood up against the British, he was sent to jail. So তেওঁ যেহেতু ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিছিলে কুইট ইণ্ডিয়া মুভমেণ্টত তেওঁ পাৰ্টিচিপেট কৰিছিলে সেই কাৰণে তেওঁ কি কৰা হৈছিলে জেললৈ পঠিওৱা হৈছিলে ঠিক আছে তেওঁ কাৰাবন্দী কৰা হৈছিলে he was arrested. Next question. The ruins of Madan Kamdev near Baihata Chariali are often compared to which North India temple complex? ঠিক আছে so Madan Kamdev যেটো আমাৰ টেম্পল হয় তাৰ যি ভগ্নাৱশেষ আছে ঠিক আছে অলৰেডি ডিস্ট্ৰয় হৈ গৈছে ৰুইন্সখিনি আছে সো মদন কামদেৱ টেম্পল যেটো বাইহাটা চাৰিআলি আছে হেতু কোনটো টেম্পল কমপ্লেক্সৰ লগত কম্পেয়াৰ কৰা হয় খাজুৰাহো কোনাৰ্ক সোমনাথ নে জগন্নাথ সো এটা আপোনালোকে সকলোৱে জানে সকে যি সকলে অসম হিষ্ট্ৰী পঢ়িছে যি সকলে অসম হিষ্ট্ৰী এণ্ড আসাম আৰ্ট এণ্ড কালচাৰ বহুত ভালকে পঢ়িছে তেওঁলোকে ইয়াৰ অপচনটো উইদিন সেকেন্ডস কৰিব পাৰিব যে ৰাইট এনসাৰ কি হয় খাজুৰাহো টেম্পল এতিয়া কথা হল খাজুৰাহো টেম্পল বিল্ড কোনে কৰিছিলে খাজুৰাহো টেম্পল বিল্ড কৰিছিলে চণ্ডেলা ডাইনেষ্টিয়ে ঠিক আছে ইম্পৰ্টেন্ট হয় এটো ঠিক আছে চণ্ডেলা ডাইনেষ্টি ঠিক আছে Then Konark temple to koi Konark is a sun temple jito Orissa ase thik ase Konark sun temple Orissa ase okay so yat mainly Eastern Ganga dynasty build korisile thik ase Eastern Ganga dynasty built by Eastern Ganga dynasty egoraki ruler asile Narasingha Dev so teo build korisile Konark temple baki Somnath to apnaloke jane je Muhammad Ghori ki korisile Somnath temple attack korisile 1026 AD thik ase 1026 AD Somnath temple attack korisile Muhammad Ghori aru বৰ্তমান জানুৱাৰী 2026 ৰ 8 জানুৱাৰীত 1000 বছৰ কমপ্লিট হৈছে ঠিক আছে 1000 বছৰ হৈছে সোমনাথ টেম্পল লুটপাট কৰি নিয়া আবাকি জগন্নাথটো জানে জগন্নাথ কোট আছে ওড়িশাত আছে জগন্নাথ টেম্পল আৰু সোমনাথ টেম্পল মেইনলি গুজৰাটত আছে ঠিক আছে সোমনাথ টেম্পল গুজৰাটত আছে ওকে সো ইয়াৰ এক্সপ্লেনেশনটো আপোনালোকে চাই লব With reference to the Treaty of Yandabu and the subsequent British annexation of Assam, consider the following statements. The treaty was signed between the British East India Company and the King of Burma, ending the First Anglo-Burmese War. Under the terms, the Burmese monarch renounced all claims over the territories of Assam, Kachar and Jaintia. The British immediately restored the Ahom monarchy across the entire Brahmaputra Valley as per the pre-war status. ঠিক আছে সো ট্রিটি অফ ইয়ান্দাবু 1826 যে সাইন কৰা হৈছিলে ঠিক আছে ইয়াৰ ফলত কি হোৱা দেখা গৈছিলে ইয়াত প্ৰথম অপচনটো কৈছে যে এইটো ট্রিটি সাইন কৰা হৈছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু King of Burma মাজত ending the First Anglo-Burmese War. So eto apnaloke সকলোৱে জানে that this option is correct. So option 1 correct. So option 1 correct তাৰ মানে option A C D আমাৰ এই গিটাৰ ভিতৰতে হ'ব কাৰণ B ত আমাৰ 1 নাই so B আমাৰ cancel হৈ গল ঠিক আছে Next ahil under the terms the Burmese monarch renounced all claims over the territories of Assam, Kachar and Jaintia. এতিয়া চাওক যেতিয়া ব্ৰিটিছৰ লগত বাৰ্মিজ সকলৰ যুদ্ধ হল সো ডেফিনেটলি কোন হাৰিলে বাৰ্মিজ সকল হাৰিলে ব্ৰিটিছ জিকিলে সো এটো আপোনালোকে লজিক্যালি কৰিব পাৰে ঠিক আছে কোৱেশ্চনটো সৰি এই স্টেটমেন্ট আপোনালোকে লজিক্যালি একসেপ্ট আৰু ৰিজেক্ট কৰিব পাৰে কেনেকে চাও ব্ৰিটিছে যেহেতু জয় কৰিছিলে ব্ৰিটিছ বিজয় হৈছিলে ফাৰ্স্ট এংলো বাৰ্মিজ ওয়াৰত সো ব্ৰিটিছ বিজয় হোৱাৰ লগে লগে ব্ৰিটিছে কি কৰিব নিজৰ ক্লেইমছ ৰাখিব সকলো এৰিয়াত ঠিক আছে ব্ৰিটিছে যিমান বিলাক এৰিয়া বাৰ্মিজে নিজৰ ক্যাপচাৰত ৰাখিছে ডেফিনেটলি বাৰ্মিজক কি ক'ব যে যিখিনি তহতে দখল কৰি ৰাখিছ সেইখিনি এৰি নিজৰ জাগালৈ ঘূৰি যা ঠিক আছে যেতিয়া
এখন যুদ্ধ লাগিব যুদ্ধত বিজয়ী প্ৰাৰ্থীয়ে কেতিয়াও যুদ্ধত হাৰা এজনক নিজৰ যিখিনি টেৰিটৰি তেওঁলোকে ক্যাপচাৰ কৰিছিলে সেইখিনি ৰাখি থবলৈ কেতিয়াও নিদিয়ে সো হেতু কাৰণে এই অপচনটো আমাৰ কি হ'ব কাৰেক্ট হ'ব যদিও ইয়াত অল ক্লেইমছ বুলি আছে অল এটা কি হয় এক্সট্ৰিম ষ্টেটমেন্ট হয় ঠিক আছে অল থাকিলে আমি জানো যে এক্সট্ৰিম বুজাই এটো সেন্টেন্সে আৰু আমি প্ৰায় কি কৰিব পাৰো এটো ৰিজেক্ট কৰিব পাৰো বাট এই ক্ষেত্ৰত আমি অল থাকাৰ পিছত আমি এই ষ্টেটমেন্টটো একচেপ্ট কৰিম কাৰণ আমি এটা লজিক ইউজ কৰিছো যে ব্ৰিটিছ যেহেতু জিকিছে বাৰ্মাছ সকল যেহেতু হাৰিছে তেতিয়াহলে ডেফিনেটলি বাৰ্মিজ সকলে নিজৰ কন্ট্ৰোল জি এৰিয়াত ৰাখিছিলে সেই এৰিয়াতে ডেফিনেটলি এৰি যাব লাগিব আৰু যেহেতু তেওঁ নিজৰ কন্ট্ৰোল ৰাখিছিলে অসম কাছাৰ দেন ঠিক আছে জয়ন্তিয়া এণ্ড দেন মণিপুৰত তেওঁলোকে নিজৰ ৰাখিছিলে যেহেতু কন্ট্ৰোল ঠিক আছে অসম কাছাৰ একচুয়ালি অসম কাছাৰতেই পৰে সৰি কাছাৰ অসমতেই পৰে আৰু এফালে মণিপুৰো হয় ঠিক আছে মণিপুৰো হয় মণিপুৰৰ যি ৰজা জয় সিং আছিল তেওঁ পুনৰ ৰেষ্টৰ কৰি দিয়া হৈছিল সো সেই কাৰণে আমি এই ষ্টেটমেন্টটো একচেপ্ট কৰিম অল থাকাৰ পিছতো ঠিক আছে আমি এটা লজিক ইউজ কৰি এই ষ্টেটমেন্টটো আমি ডিকোড কৰিছো ঠিক আছে সো অল এটো আমাৰ কি হয় কাৰেক্ট হয় তাৰ মানে দুই কোনটোত আছে অপশন ডি ত আছে আৰু 1 ত আছে সি দুই নাই গতিকে এটো আমাৰ কি হ'ব ৰং অপশন হ'ব ঠিক আছে সো এতিয়া আমি চাও যে নাম্বাৰ 3 টো কাৰেক্ট হয় নে নহয় ঠিক আছে এতিয়া আমাৰ ডিপেন্ড কৰিব আমি এতিয়া আকৌ 50-50 লে আহিছো ঠিক আছে 50-50 তাৰ মানে ইদাৰ এটো নহলে এটো আমি ষ্টেটমেন্ট 3 টোৰ ওপৰত ডিপেন্ড কৰিব আমাৰ কোনটো কাৰেক্ট হয় the british immediately restored the Ahom monarchy across the entire Brahmaputra valley as per the pre-war status so Anglo-Burmese war or আৰম্ভণিতে Anglo-Burmese war or আৰম্ভণিতে যি আহোমৰ সাম্ৰাজ্য আছিল আহোম মানে আহোম কিংডম আছিল আমাৰ অসমত হেতু তেও আকৌ পুনৰ ৰেষ্টৰ কৰি দিছিলে সো এটো আমি লজিক ইউজ কৰিম ইয়াত চাওক ইমিডিয়েটলি আছে যে ইমিডিয়েটলি কি কৰিছে আহোম মনাৰ্কিক এক্ৰছ এন্টায়াৰ ব্ৰহ্মপুত্ৰ ভেলিতে ৰেষ্টৰ কৰিছে বুলি কৈছে সো ইয়াত এটা নহয় দুটাকে এক্সট্ৰিম ওয়াৰ্ড আছে এটাটো আছে ইমিডিয়েটলি আনটো আছে এক্ৰছ দি এন্টায়াৰ ব্ৰহ্মপুত্ৰ ভেলি সো এটো আমাৰ কি হ'ব আমি এটো লজিক্যালি ইউজ কৰিম ঠিক আছে লজিক আমি ইউজ কৰিম লজিক ইউজ কৰি আমি কি কৰিম ইয়া আমি এলিমিনেট কৰিবলৈ চাম কাৰণ চাওক আহোম মনাৰ্কি যেতিয়া ব্ৰিটিছে নিজৰ যেতিয়া তেওঁলোকে যুদ্ধত জিকিব সো আহোম মনাৰ্কিক তেওঁলোকে এস্টাবলিশ কৰিব বিচাৰিলেও তেওঁলোকৰ নিজৰ কন্ট্ৰোল ৰাখিব সো প্ৰি ওয়াৰ ষ্টেটাস ইয়াত আছে কি চাওক প্ৰি ওয়াৰ ষ্টেটাস মানে এংলো বুৰ্মিজ ওয়াৰ নাহাৰ আগত কি হয় নোহোৱাৰ আগত আহোম সকলে আছিল সুপ্ৰিম লিডাৰ মানে সুপ্ৰিম তেওঁলোক আছিল অসমৰ ঠিক আছে অসমৰে তেওঁলোক মেইন ৰজা আছিল তেওঁলোকৰ ওচৰত ক্ষমতা আছিল তেওঁলোকৰ ওচৰত এভৰিথিং পাৱাৰ আছিল সো ব্ৰিটিছে যেতিয়া জিকিব তো তেওঁলোকে কিবা নহয় কিবা এটা নিজৰ কাৰণে ৰাখিব সো সেই কাৰণে প্ৰি ওয়াৰ ষ্টেটাসলে ৰেষ্টৰ কৰিব জানো ডেফিনেটলি কেতিয়াও নকৰে এনেকুৱা কৰিব পাৰে যে ঠিক আছে আহোম মনাৰ্কিক পুনৰ ৰেষ্টৰ কৰিছে বাট একচুয়াল পাৱাৰ কি কৰিছে ব্ৰিটিছে নিজৰ ওচৰত ৰাখিছে সো প্ৰি ওয়াৰ ষ্টেটাস ডেফিনেটলি নহয় সো সেই কাৰণে আমি এই অপশনটো কি কৰিব পাৰো এলিমিনেট কৰি দিব পাৰো দ্যাট মিন্স অপশন 3 wrong so আমাৰ ৰাইট আনসাৰ কি হ'ব অপশন 1 and 2 only ঠিক আছে সো আমি এবাৰ এক্সপ্লেনেশনটো চাই লও The Treaty of Yandabu signed on February 24, 1826 between the British East India Company and the King of Burma ended the First Anglo-Burmese War and marked the beginning of the British rule in Assam. Under its provision, the Burmese monarch renounced all claims over Assam, Kasar, Jaintia, Manipur, ending the devastating period of Burmese invasion, jitu amar Ohomot koa hoy manor din buli. Although Ahom nobility expected the restoration of their kingdom, the British did not immediately reinstate the Ahom monarchy. Instead, they annexed the territory to exploit its strategic position and natural resources, eventually taking direct control of the entire Brahmaputra Valley by 1838. ঠিক আছে সো আমি অপশন সি টু অপশন যেটো 3 আমি কি বুলি ক্যান্সেল কৰিছিলো যে প্ৰি ওয়াৰ ষ্টেটাস ইমিডিয়েটলি কেতিয়াও নিদিয়ে তেওঁলোকে নিজৰ ওচৰত কিবা নহয় কিবা এটা ৰাখিব আমি সেই হিচাপত এলিমিনেট কৰিছিলো ৰাইট সো ইয়াৰ অপশন কি হয় এন্ড কাৰেক্ট আনসাৰটো যে ইমিডিয়েটলি ৰিইনষ্টেট কৰা নাছিলে
তাৰ পৰিৱৰ্তে কি কৰিছিলে তেওঁলোকে 1838 সময়ছোৱালৈ অসমক পুনৰ মানে গোটেই এণ্টায়াৰ ব্ৰহ্মপুত্ৰ ভেলীক তেওঁলোকে নিজৰ কণ্ট্ৰললৈ আনিছিলে আৰু অসমত ব্ৰিটিছৰ ৰাজত্ব আৰম্ভ হৈছিলে ঠিক আছে ব্ৰিটিছৰ দিন আৰম্ভ হৈছিলে ওকে সো ঠিক আছে আমি আজি শৰ্ট কেইটামান কোৱেশ্চন ডিসকাস কৰিলো নেক্সট ক্লাছত আমি আৰু অলপ ভালকে আৰু কেইটামান কোৱেশ্চনছ লৈ আহি আকৌ আমি ডিটেইলছত এনেকৈ উইথ এক্সপ্লেনেশ্যন আমি ডিসকাস কৰিম ঠিক আছে সো আশা কৰো আপোনালোকৰ এই সিৰিজটোৱে এক্সামত যথেষ্টখিনি হেল্প কৰিব সো এইটো সিৰিজ আমি কন্টিনিউ কৰিম আমি এনেকৈ পঢ়ি যাম আমি প্ৰিপেয়াৰ কৰিম আমি যিমানখিনি বস্তু আমি ক্লাছত পঢ়িছিলো আৰু যি সকলে ঘৰত সেলফ ষ্টাডি কৰি আছে তেওঁলোকৰ কাৰণে এইটো এটা ৰিভিজন সিৰিজ হৈ যাব সো আপোনালোকে এই কোৱেশ্চনছ সমূহ এটেম্পটৰ জৰিয়তে অসমৰ যিমানখিনি কোৱেশ্চনছ আছে এভৰিথিং আমি ইয়াত কভাৰ কৰিম আৰু আপোনালোকে ইয়াৰ পৰা সম্পূৰ্ণভাৱে ৰিভিজন কৰিব পাৰিব আৰু আপোনালোকে এক্সামত যি 70 মাৰ্কস আছে সেই 70 ৰ ভিতৰত 70 মাৰ্কসে আপোনালোকে গেইন কৰিবলৈ সক্ষম হ'ব সো আজিলৈ ইমানখিনি আছিল থ্যাংক ইউ সো মাচ আমি লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ